আজি মানে সন্ধিয়া 6:30 বজাত মানে তাৰ এই ঘৰৰ এজন ছোৱালী আছে, তাই মানে ফোন কৰি তাইৰ মালিকৰ নাম হ'ল হেমেন্দ্ৰ দাস। তেওঁ মানে টেম্পুৰ বজাৰত হেৰি কৰে, ব্যৱসা কৰে, পাণ ব্যৱসা কৰে। আৰু তাৰ যে ঘৰৰ যে ল'ৰা আছিলে, তেওঁৰ ঘনীয়েক আছিলে, তেওঁৰ বোৱাৰী আছিলে, চব শিলচৰ মেডিকেল কলেজত মানে ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে, প্ৰাইভেট ট্ৰিটমেণ্টৰ কাৰণে। আৰু অকলে খালি তাৰ ভণ্টিটো আছিলে, তেওঁৰ মানে ছোৱালীটো আছিলে। ছোৱালীটো ঘৰত অকলে আছিলে। এই সুবিধা লৈ কোনোবা চোৰে এইটো মানে গ্ৰিলৰ তালা ভাঙি ঘৰত সোমাই কিনি মানে আলমাৰীৰ চব বস্তুবিলাক এলোমেলো কৰি, সোণৰ বস্তু আছিলে, তাৰ কিবা 5-6 লাখ টকাৰ সোণৰ বস্তু আছিলে, সেইটো লৈ গৈছে। কেছ আৰু 65,000 ৰুপিজ আছিলে, এইটোও লৈ গৈছে। তাৰপিছত মানে আমালোকে শুনি দৌৰি আহিছোঁ, আহি দেখিছোঁ চব এলোমেলো কৰা আছে। এইটো মানে বহুত দুঃখজনক ঘটনা। এইটো মানে আজি মই এতিয়া শুনাৰ পিছত মই এতিয়া মানে 7টাৰ সময় এতিয়া উপস্থিত হৈছে। মই এতিয়া আজি নিশ্চয় যে সন্ধ্যাৰ সময় এই ঘৰৰ গিল ভাঙি আর ইয়াত আপনার চাইলক এইটো ভাঙিছে, মানে আলমারি ইয়াত ভাঙিছে, আর ঘরের এইপালে আর একটা আলমারি আছে, এটাও ভাঙিছে। তো 7 লাখ টাকার মানে সোনা চুরি করে লৈ গেছে। আর মানে টাকা 65,000 লৈ গেছে, ক্যাশ ক্যাশ ক্যাশ। আর মানে বেলেগ আর কি কি জিনিস মানে লৈ গেছে। আর ঘৰত এজন ছোৱালী আছিল, আর এইটো মানে সেই ঘৰৰ মালিক আছিল, সেইটো মানে শিলচৰ গৈছিল মানে ডাক্তৰ ট্ৰিটমেণ্টত। বৰ দুঃখজনক ঘটনা। হ্যাঁ, আহি দেখিছে মানে ঘৰৰ ভিতৰত কিছু নাই, সব লৈ গেছে। দরজা না লক ভাঙিছে, মেইন গেটৰ লক ভাঙিছে, মানে তালা এটা ইমান ডাঙৰ এটা তালা আছিল, সেই তালাটো মানে ভাঙি গেছে। পুলিচ আহিছে, ইনভেষ্টিগেশ্যন কৰিছে পুলিচে, কিন্তু কোনে কৰিছে এইটো মানে তো চিনা নাই।